বৌ আজি 15 বছৰৰ মূৰত আপোনাৰ হাতৰ চাহ আৰু পিঠা জুতি কিন্তু একে আছে দেই পুলেন তই জ্যোতিৰ কথা ঠিকেই মনত ৰাখিছ কিন্তু মোৰ এটা সৰু ভুলৰ বাবে আজি 15 বছৰে আমাৰ মাজৰ ইমান ভাল সম্পৰ্কটো পাহৰাৰ দৰেই হ'ল ইমান দিনৰ পিছত লগ পাইছে আকৌ পুৰণি কথাবোৰ পাগুলিয়াব লগা কিয় হ'ল বাদ দিয়ক সেইবোৰ বাদ দিয়া মানে বাদটো মই কেতিয়াবাই দিলোঁ আৰু সেইকাৰণেহে ইমান দিনৰ মূৰত আজি আপোনালোকৰ ঘৰলৈ আহিলোঁ পিছে নবৌ মই আজি আকৌ আপোনাৰ হাতৰ হাঁহ কোমোৰাৰ জোলখন খাইহে যাম হ'ব বাৰু তোমালোকে এতিয়া কথা পাতা মই অকণমান জা জলপানৰ যোগাৰ কৰোঁ দেই ঠিক আছে তুমি যোৱা ঐ হুম? তই হেৰি কৰ হাউতকৈ গাটোকে তিয়াই লগে হ'ব দে ঐ হেৰি নহয় আমাৰ গাঁৱৰ যে নিয়ৰটা ইমান দেৰি কৰিলি যে তোক মই কোৱা নাছিলো আজি মই মাহঁতক লগ ধৰিব যাব লাগিব তোৰ একো খবৰ নাই মোক লৈ তোৰ কিবা ধান্দা থাকিলেহে আৰে কি মানে উশাহটো এবাৰ হলা ইমান অধৈৰ্য হৈছো যে বাইকতে আহিছো কিবা তইতো মোৰ মাক জান টাইম টু টাইম ঘৰৰ কাম অলপ কিবা খেলি মেলি হলে দেউতাৰ পিঠিত ঢোল বজায় আৰু মই কি তহঁতৰ ঘৰৰ কথা শুনিলে মোৰ হাঁহিহে উঠে কি তই হাঁহিব আহিছ হা ইমান যদি তোৰ হাঁহি উঠিছে যা তই বেলেগ এজনী চাই লবি চা মই আৰু নাহাঁহো কলিজা বিদ্যা বল মই তোক এতিয়া ঘৰৰ ওচৰত থৈ আহোঁগৈ বল আহ হেইয়া কি কৰি আছা তুমি খেলি আছিলো হেৰি নহয় পিছে ৰিক বাবা কি খবৰ তোমাৰ মোৰ ভাল মই তোমাক বহুত ভাল পাওঁ হয় নেকি থেংক ইউ তুমিনো কেতিয়াবা কিয় কান্দি থাকা কাৰোবালৈ মনত পৰে হ'ব দিয়া মই তোমাৰ লগত সদায় থাকিম ব'লা এতিয়া ৱাকিং কৰোঁ ব'লা ব'লা ৰূপা সময় কিমান হ'ল আৰু ক'ত গৈছিলে আৰু ক'ৰবাত গ'লে যে মানুহক খবৰ খাতি দি যাব লাগে কাণ্ড জ্ঞান নাই আৰে ভাই মই যাম বুলি ভবা নাছিলো নহয় কিন্তু কাৰ লগত আপুনি কথাৰ মহলা মাৰি আছিলে এক কথাৰ মহলা নহয় আজি 15 বছৰমানৰ মূৰত মোৰ একমাত্ৰ বন্ধু ৰজনীক লগ পালো বৰ ভাল মানুহ তুমি যদি এবাৰ লগ পোৱা এইটো গিৰিয়েৰক পাহৰিয়ে পেলাবা আৰু নবৌৰ হাতৰ হাঁহৰ মাংস যদি এবাৰ খাবলৈ পোৱা নহয় মই কৈছো কেৰাহী উদং নোহোৱালৈকে তুমি উঠিয়েই নাহিবা আবেগিক হৈ গলো আবেগ আপোনাক যে ইমান টাইম অথনিৰ পৰা কল কৰি আছিলো ফোনটো কিয় ছুইচ অফ কৰি ৰাখিছিলে হাঁহৰ মাংস জুতি ল'বলৈ চৰি মই ভুল কৰিলো মোৰ জীৱনত তোমাৰ বাহিৰে আৰু কোনো নাই আইও মোৰ সুমথিৰাজনী এইবাৰলৈ মোক ক্ষমা কৰি দিয়া প্লিজ তুমি মোবাইলত গেম খেলা মই তোমালৈ এই মাত্ৰ এটা টেষ্টি খানা বনাম আৰু ইয়াতে দি যামহি খেলি থাকা মই আহি আছো দেউতা বাবা তই কেতিয়া আহিলি আহি পোৱা সময় হ'লতো মোৰ তুমি গমেই নোপোৱা চাগে পিছে আমাৰ ঘৰত আজি পুলিন খুৰা আহিছিল নেকি মায়ে ক'লে হয় আজি হঠাতে সি 15 বছৰমানৰ মূৰত ওলালহি কিছুমান মানুহ আচলতে সময়ৰ সোঁতত আঁতৰি যায় কিন্তু মনৰ পৰা নেযায় তোমাৰ বাৰু দুখ লাগিছে নেকি দুখ লগা নাই
কিন্তু ইমান দিনে মনত লৈ থকা আশাবোৰ পূৰণ কৰিবলৈ সি যে আহি ওলালহি তাতে মই বৰ সুখী অ'। হ'ব হ'ব, তুমি একেবাৰে আপোন পাহৰা হৈ গৈছা। তহঁতে কিছুমান সম্পৰ্কৰ কথা নুবুজিবি। বাবা আহা ভাত খোৱাহি। সম্পৰ্ক এৰি দিয়াটো ইমান সহজ কথা নহয়। ঐ বল, মাৰে মাতি আছে ভাত খাবলৈ, উঠ। আজি যে বহু দিনৰ মূৰত ৱৰ্কআউট কৰিবলৈ আহিলোঁ দেই। একেবাৰে ডাইট মেইনটেইন হোৱা নাই। মোৰো একে অ', ঘৰৰ পৰা ওলাবই মন নোযোৱা হৈছে। তুমি পিছে দাদাৰ লগত কথাটো পাতিলানে? নাই পতা অ', কিন্তু সঠিক সময়লৈ কম বুলি ৰখি আছো মই। চাবা যাতে বেছি দেৰি হৈ নাযায় দেই। ব'লা এতিয়া, নহ'লে আমাৰ দেৰি হৈ যাব। ব'লা। আহা। ঐ, তোক আমাৰ বায়ে আজি ঘৰলৈ মাতিছে। বহুত দিনৰ পৰা কৈ আছে, আজি নিনিলে কিন্তু গালি যে খাম খাটাং। মই তেনেকৈ যাব নোৱাৰো নহয়, মাৰো পাৰ্মিশ্যন ল'ব লাগিব, গম পালি? তোৰ যে সদায় নতুন এটা বাহানা। তই মোক ভাল পাৱ নে নাপাৱ মোৰ সন্দেহে হয়। কি কলি? মই তোক ভাল নাপাওঁ হা, তইহে মোক ভাল পাৱ। তোৰ কথাবোৰৰ পৰাতো মোৰ তেনেকুৱাই লাগে। একো নজনাকৈ কথা নকবি দেই ল'ৰা। আজি মই দেউতাৰ লগত এফালে যাম বাবেহে। সেয়া দেখিছ, ফাঁকি দিয় যে, ধৰাত পৰিলি নহয়। অলপ আগতে মাৰৰ কথা কৈছিলি, এতিয়া বাপেৰৰ কথা কৈছ। যদি নাযাওঁ থাক, মই যাওঁ। ঐ শুনছো ল'ৰা, শুনচোন, অথনি তই ফোন কৰোঁতে মই অফিচৰ মিটিঙত আছিলোঁ। কচোন কেলে ফোন কৰিছিলি? দাদা নহয়, মই নবৌহে। অ নবৌ, ভালে আছে? এই আমাৰ ই নাই নেকি? আছে, এই পাকঘৰতে কিবা কৰি আছে। অ আচ্ছা, হ'ব। মই মাতি দিছো। হেৰি শুনিছেনে? অঁ কি হ'ল? এয়া পুলিনৰ ফোন। অঁ দিয়া। অঁ ক। ইমান ফৰ্মেলিটিজ নালাগে, বুজিছ? তই ডাইৰেক্ট কি ক'ব? শুন, তই যদি ইমান দিনৰ আমাৰ সম্পৰ্কটো ঠিক কৰিব বিচাৰিছ, কালিলৈ তোৰ পৰিবাৰক লৈ আমাৰ ঘৰলৈ আহ। কিবা অসুবিধা হৈছে নেকি? মানে যদি কিবা অসুবিধা হৈছে ক, মই আছোঁ নহয়। নাই, কোনো অসুবিধাৰ কথা নাই। মুঠতে তই কালি পৰিবাৰৰ সৈতে আমাৰ ঘৰলৈ আহিবি, কথা সিমানেই। ঠিক আছে বাৰু, হ'ব দে, গৈ আছোঁ কাইলৈ আমি। দে ৰাখিছোঁ এতিয়া, দে বাই। অ'ৰা, কাইলৈ পুলিন আৰু ঘৈণীয়েক আহিব বুজিছা। কি হ'ল, তই ইমান খঙত আছ যে? মোৰ মাথা বেয়া হৈ আছে। ঘৰখনত থাকিব ইচ্ছা নোহোৱা হৈছে আজিকালি মোৰ। খালি বিয়া বিয়া বিয়া। বিয়া আকৌ কাৰ লগত? ছোৱালী হ'লেই হ'ল। মোৰ পচন্দ দেউতাৰ মেটাৰ নকৰে। দে হ'ব দে, ব'ল, ইমান ভাবি থাকিব নালাগে। আজিকালি তই মনটো ইমান মাৰি থাক, কি হৈছে কচোন? কিছুমান পুৰণি কথাই বৰকৈ আমনি কৰে অ'। নাজানো, মনত একদমেই শান্তি পোৱা নাই অ'। কিছুমান পুৰণি কথা বাৰে বাৰে মনলৈ আহি থাকে অ'। কচোন কি হৈছেনো তোৰ? কিছুমান সম্পৰ্ক আছিল যিবোৰ মই ভুল বুলিয়ে মানিবলৈ চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই দেখোন অ'। কেতিয়াবা ভুলবোৰে জীৱনত ডাঙৰ এটা শিক্ষা দি যায়, আৰু সেই শিক্ষাই জীৱনৰ গতিয়েই সলনি কৰি দিয়ে। এতিয়া মই কি কৰোঁ? তই চিন্তা নকৰিবি, মই তোৰ লগত সদায় আছোঁ। আজিলৈকে ইমান বিপদত তোক মই এৰি দিছোঁ জানো। ঐ শুনাচোন, কোৱা। তোমাক কথা এটা সুধো, বেয়া নাপাবা। কোৱাচোন কি কথা? আমাৰ মা দেউতাই আমাৰ বিয়াৰ কথা ঠিক কৰিছে, তুমি গম পাইছাই চাগে। পাইছোঁ, কিন্তু মোৰ এটাই চিধা কথা, এই বিয়াত মোৰ একেবাৰে মন নাই। যদি মন নাই ইয়ালৈ আহিছা কিয়? আৰু কৈ দিয়া নাই কিয়? মই একো নাজানো, আৰু মোক এইবোৰ সুধি নাথাকিবা, মই একদম ভাল নাপাওঁ। কি হ'ল? অথনি পুলিন অহাৰ পিছৰে পৰা আপুনি কিবা চিন্তাত থকা যেন লাগিছে। চিন্তা নকৰা নহয়। আচলতে কি জানা, সি যে মোৰ পৰা কিবা কথা লুকুৱাইছে, ঠিক
তেনে এটা অনুভৱ হৈছেহে। আপুনি তাক কিবা সুধিছিল জানো? সোধা নাই অৱশ্যে। চোৱা, তাক আজি মই 15 বছৰ হ'ল লগ পোৱা নাই, আৰু তাক মই ভালকৈ জানো। সি কেতিয়া ক'ত কেনেকুৱা ব্যৱহাৰ কৰে। সি বাৰু আমি বিচৰা সম্পৰ্কটোলৈ সুখী নহয় নেকি? নাই নাই, সেয়া হ'ব নোৱাৰে। বৰা, তাৰ কিবা বেলেগ সমস্যা হৈছে বুজিছা। হ'ব, এতিয়া আৰু সেইবোৰ ভাবি থাকিব নালাগে। ইমান যদি চিন্তা হৈছে, কাইলৈ এবাৰ ফোন কৰি ল'ব। এতিয়া ব'লক ভাত খাওঁ। কি হ'ল? কিয় মাতিছিলি? নাই, তেনেকুৱা একো বিশেষ কথা নাই দেচোন। একো নাই যদি তই মোক ইয়ালৈ মাতিলি যে? নহয় মানে, তই আমি গঢ়িবলৈ লোৱা সম্পৰ্কটোত বৰ এটা ভাল পোৱা নাই নেকি? ৰচোন, কিয় সুধিলি তেনেকৈ তই? অঁ, তই মানে আজি 15 বছৰে মোক বুজিয়ে নাপালি। বুজি পালোঁ বাবেই তোক মই এনেকৈ ইয়ালৈ মাতি আনিছোঁ। আৰু চা, মই তোক কালি দেখিয়েই গম পাইছোঁ তই যে কিবা এটা বিপদত পৰিছ। কিন্তু কেতিয়াবা কেতিয়াবা মনটোৱে আকৌ কয়, আমাৰ সম্পৰ্কটোত তই সুখী নহয় নেকি? একচুৱেলি সেইবাবেহে তোক মই ইয়ালৈ মাতি পঠিয়ালোঁ। সেইবোৰ একো নাই অ'। কিন্তু মইহে তোৰ এটা কথা মন কৰিছোঁ। যিদিনাখনৰ পৰা তই মোৰ ৱাইফৰ নামটো শুনিছ, সেইদিনাখনৰ পৰা দেখোন তোৰ আচৰণটো কিবা বেলেগ যেন লাগিছে। আৰু সেইদিনা তই আমাৰ ঘৰলৈ যাওঁতে মই দেখিছোঁ নহয়। আচ্ছা, তই বাৰু ৰূপাক আগৰ পৰা চিনি পাৱ নেকি? নাই নাই, নাপাওঁ। মই আকৌ কেনেকৈ পাম? ঐ, তই ইমান থতমত খাবলগীয়া কি হ'ল? মই জাষ্ট কথাটো সুধিছোঁহে। নাই নাই, নাপাওঁ। হেৰি, মোৰ কাম এটা আছে বুজিছ নাই। তোক মই গধূলি লগ পাম দেই। হ'ব দে তেতিয়াহ'লে, ময়ো গৈ থাকোঁ। অঁ, যা যা, লগ পাম যা। অঁ। ই মোৰ পৰা কিবা এটা লুকুৱাইছে, সেইটো কিন্তু খাটাং। ময়ে কিবা এটা কৰিব লাগিব। তোৰ পৰা মোক এটা হেল্প লাগে। কি হেল্প লাগে? মই কি কৰোঁ ক? তাই মোৰ লগত বিয়া হ'বই নিবিচাৰে। ময়ো মা দেউতাৰ কথা পেলাব নোৱাৰোঁ। তই কচোন মই কি কৰোঁ? সমস্যাটো ডাঙৰ নহ'লেই হ'ল, পিছে তয়ে কৈ দে। কৈছিলোঁ তাইক, একোৱেই গুৰুত্ব নিদিলে। তই প্লিজ হেল্প কৰ না। চা ভাই, তই যদি কথাখিনি ক্ল'জলি নক, পিছত পৰিস্থিতিটো ডাঙৰ হ'ব। কিবা এটা কৰিব লাগিব। এই মানুহটোক লৈ আৰু নোৱাৰিছোঁ দেই। কি কৰিলে বুজিব মই নাজানো। হে ভগৱান, এয়া কিবা বিপদৰ সংকেত নহয়তো? কেনেবাকৈ যদি মোৰ ৰজনী আৰু মোৰ অতীতৰ সম্পৰ্কৰ কথা পুলিনে গম পায়, আমাৰ সম্পৰ্কত যদি ফাট মেলে, কি হ'ব? কি হ'ব? কেনেকৈ কি কৰিম? কিহৰ বাবে ৰজনীয়ে আমাৰ আগৰ সম্পৰ্কৰ কথা আকৌ উলিয়াইছে বাৰু? ইয়াত তাৰ কিবা ষড়যন্ত্ৰ আছে নেকি? নাই নাই, এনেকৈ থাকিলে নহ'ব। কিবা নহয় কিবা এটা কৰিবই লাগিব। মই আজিয়ে ৰজনীক লগ কৰিব লাগিব। তুমি কথাবোৰ ভুলকৈ ভাবিছা। আৰে তোমাক কোনে সুধিছে কি ভুল কি শুদ্ধ? মইতো তোমাৰ বেয়াটো চিন্তা কৰা নাই, তোমাৰ ভালৰ বাবেহে কৈছোঁ। অ' প্লিজ ছেট আপ। তুমি অলপ মনে মনে থাকিবানে? তোমাক মই কি সুধিছোঁ হা? তুমি মোক কিয় এনেকৈ কৈছা? ক'বলৈ তুমিয়ে বাধ্য কৰাইছা। আৰে তোমালোকৰ এই ফটো আমি মোক দেখাবলৈ মোক মাতি আনিছিলা নেকি? তুমি মোক ভুল বুজিছা বাবেহে। অ' হয়নে? এতিয়া মইহে ভুল বুজিছোঁ।
এইমাত্ৰ চকুৰে দেখা বস্তুবোৰ তেনেহ'লে কি আছিলে? ভাইটি তই এইবোৰৰ লগত কিয় লাগি আছ? যি কৰে কৰি থাকিবলৈ দে। বা আপুনিতো প্লিজ বুজিবলৈ ট্ৰাই কৰক। তুমি কি বুজাৰ কথা ক'লা? সঁচা কথা ক'বলৈ গ'লে মই তোমাক ইমান ফাল্টু ছোৱালী বুলি ভবা নাছিলোঁ। তোমাৰ দৰে ছোৱালীয়ে ভাল পোৱাৰ মূল্য কি বুজিবা? ৰূপম তুমিতো জানা মোৰ গাত একো ভুল নাই। তুমিতো এবাৰ বাক বুজোৱা। নাই, মোৰ একো বুজিবলৈ নাই। মোক আৰু তহঁতি কোনেও একো কথা নকবি। যি কৰিব লগা আছে সেয়া মই কৰিম। বৰ্তমান মই প্ৰিয়া মাকৰ ওচৰৰ পৰা আহোঁগৈ। মোৰ কথা আছে অলপ। বহুত সময়ে হ'ল মই এনেকৈ ৰখি থকা। চোৱা, মই আহোঁ বুলিলে আহিব নোৱাৰোঁ নহয়, ঘৰত বহুত কাম থাকে। বাৰু কোৱাচোন, কিয় মাতিছিলা মোক? আপুনি কি মোক শান্তিত থাকিব নিদিয়ে নেকি? তুমি কি কৈ আছা? তুমি কি কৈ আছা মই সকলো বুজি পাইছোঁ, কিন্তু এতিয়া মই কি কৰোঁ কি নকৰোঁ তেনেকুৱা এটা অৱস্থা হৈছেগৈ মোৰ। আপুনি ভালদৰে জানে যে প্ৰিয়া আপোনাৰ ছোৱালী। আপুনি নিজৰ ছোৱালীক আপোনাৰ নিজৰ ল'ৰাটোলৈ কেনেকৈ বিয়া পাতি নিব পাৰিব? আৰে চোৱা, মই নুবুজা নহয়, মই সকলো বুজি পাওঁ। কিবা এটা কৰি আছোঁ ৰ'বা। কিন্তু পুলিনে কিন্তু কিবা নহয় কিবা এটা মোক সন্দেহ কৰিছে। এতিয়া কোনোবাই আমাক ইয়াত দেখাৰ আগতে তুমিও যোৱা ময়ো যাওঁ। অঁ, দেখিলে নেকি বাৰু? দেখিলে দেখাওক যা। ৰূপম, তোমাক মই দুটা সঁচা কথা ক'বলৈ আছে। যি ক'ব লগা আছে সোনকালে কোৱা। তোমালোকৰ লগত কথা পাতিবলৈ মোৰ অলপো মুড নাই। আচলতে তোমাক কিছুমান সঁচা কথা জানিবলৈ মাতিছে। আৰু কি সঁচা কথা মই তোমালোকৰ পৰা জানিব লাগে? চোৱা, প্ৰিয়াইও তোমাকহে ভাল পায় আৰু তোমালোকৰ মাজত এটা ভুল বুজাবুজি হৈ আছে। হয়, ইয়াৰ ঘৰৰ পৰা ছোৱালী চোৱাৰ বাবে অলপ ভুল বুজাবুজি হৈ আছে। তোমালোকৰ মাজত মই নোসোমাওঁ। তুমি মোক সহায়হে কৰা যাতে মোৰ বিয়াখন ভাগে। তাই তোমাকে ভাল পায়। ঠেট, ময়ো তাইক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। হয়তো তোমাকো অলপ বেছিয়ে বেয়াকৈ ক'লোঁ। সঁচা কথাবোৰ গম পাই তোমালোকৰ ওচৰত ময়ে লাজ পাইছোঁ। মই আজিয়ে তাইক লগ কৰিম। আহিছোঁ দিয়া। শাৰীৰিকভাৱে ভালেই আছোঁ, খালি আজি কিছুদিনৰ পৰা মোৰ মনটোহে ভাল লাগি নথকা হৈছে। আপোনাৰ লগত কিন্তু মোৰ দুটামান কথা আছিলে। কোৱা। বুজিছোঁ, এই স্বাৰ্থপৰ দুনিয়াখনত যদি সকলোৰে পৰা বিশ্বাসঘাতকতাৰ বলি হ'বলগীয়া হয়, মনটোনো ক'ত ভাল লাগিব? তুমি কি ক'ব বিচাৰিছা মই ঠিক বুজিব পৰা নাই। বুজিও নুবুজাৰ ভাও ধৰিলে কিন্তু ভাল নালাগে। মই সঁচাকৈ বুজা নাই। তেতিয়াহ'লে শুনক। এতিয়া বুজি পালে? পালোঁ। সকলোৱে মোৰ লগত মিলি পেলাই মোক বিশ্বাসঘাতকতা কৰিলে। মই ৰজনী আৰু ৰূপাক কেতিয়াও মাফ নকৰোঁ। হ'ব দিয়ক, কথাখিনি কিন্তু মই কৈছোঁ বুলি কাকো নক'ব। সিহঁতি পাতি থকা শুনা দেখিহে মই কৈছোঁ। মই আহিছোঁ দিয়ক। ৰূপা, ৰূপা, ৰূপা! কিয়? কি হ'লো? কিয় ইমান তেটো ফালি চিঞৰিছে? তেটো ফলাই নহয়, আৰু আজি কি পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ কোনো ঠিকনা নাই। আপুনি এনেকুৱা কৰিছে যে? আপোনাৰ হৈছে কি? মই যি সুধি যাওঁ সঁচাকৈ কৈ যাবা। সেইদিনা ৰজনীৰ কথা সুধিলত তোমাৰ মাত হেৰাল কিয়? সেইদিনা ঋতু আৰু প্ৰিয়াৰ বিয়াৰ কথা ওলাওঁতে তোমাৰ অলপো ছাপোৰ্ট নাছিল কিয়? মানে কি হা? মানে প্ৰিয়া তোমাৰ আৰু ৰজনীৰ ছোৱালী নহয় জানো?
আপুনি এইবোৰ কি কৈ আছে বাৰু তুমি যি শুনিছা মই তাকেই কৈ আছো কিয় কিয় তুমি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলা কিয় মোৰ ভুল হৈ গ'ল মোক মাফ কৰি দিয়ক মাফটো মই তোমাক কৰিমেই কাবও কৰিছো এই মুহূৰ্ততে তুমি আৰু তোমাৰ ছোৱালীক লৈ মোৰ ঘৰৰ পৰা ওলাই যোৱা গেট আউট আজি অতদিন দেখোন মই সকলোবোৰ ঠিকেই কৰিছো বুলি ভাবি আছিলো সংসাৰ দায়িত্ব বিশ্বাস সকলোতে সঁচাই আছিলো দেখোন মই কিন্তু আজি বুজি পালো সঁচা হোৱাটো কেতিয়াবা আটাইতকৈ ডাঙৰ শাস্তি হয় প্ৰিয়া তোৰ কোনো দুখ নাছিল দুখ মোৰ মই সময়ত সঁচাবোৰ জানিবও নিবিচাৰিলো নাইবা মই জানিও চকু মুদি আছিলো প্ৰিয়া তই সঁচাকে মোৰ মইনা এবাৰ আকৌ মাতচোন মোক প্ৰিয়া মইনা তোৰ মাতটো শুনিবলৈ বৰ মন গৈছে তোৰ সঁচাকে মাতটো মইনাৰ মাত